জাগুনৰ ৯ মাইলত উত্তপ্ত পৰিস্থিতি ফুলবাৰী গাঁৱৰ মহিলাই ঘেৰাও কৰিলে কৃষ্ণ চেত্ৰীৰ বাসগৃহ আলফা স্বাধীনে অপহৰণ কৰা প্ৰকাশ চেত্ৰীৰ মুক্তিৰ দাবীত ঘেৰাও কৃষ্ণ চেত্ৰীৰ প্ৰেছাৰ ভিলত মহৰী হিচাপে কাম কৰিছিল প্ৰকাশে আৰু বিগত বৰ্ষৰ ১৮ ডিচেম্বৰত আলফা স্বাধীনে অপহৰণ কৰিছিল প্ৰকাশক ঘটনাস্থলীত উপস্থিত লেখাপানী আৰক্ষী मैं आलफा स्वाधीन श्री परेश बरुआ डांगरियाक विनम्र কৰিছো যে মোৰ হাজবেণ্ডক ঘূৰাই দিয়ক তেখেতে যি ভাবি পেনে মোৰ হাজবেণ্ডক লৈ গৈছে আমাৰ আপোনাৰ তেখেতৰ লগত একো নাছিলে আমি নাজানো কেলে নিছে কি নিছে এই মানুহটোৱে পঠাইছে নে নিধে তিনি আৰু তেখেতে যদি কয় আমি আনিছো কিন্তু মোৰ কাৰণে এই মানুহটোৱেহে পঠাইছে কেলে কি তেখেতে নিজৰ ফৰ্চুনাৰত বহাই মেলি মোৰ হাজবেণ্ডক নদী পাৰ কৰিছে আপোনালোকৰ জৰিয়তেও তেখেতে কৈছিলে প্ৰথম দিনাখনে যদি তেখেতে মুহূৰ্ত মানুহক এৰি পেনে মোৰ অসুস্থ হাজবেণ্ডক নিছে তেখেতৰ মই হাত জোৰ কৰিছো মোৰ হাজবেণ্ডক ঘূৰাই দিয়ক একদম মই হাত দুখন হেৰি কৰি মেলি মই তেখেতক ভগৱানৰ দৰ্জা দিলো আজি 4 মাহ ধৰি মই কেনেকে মোৰ ছোৱালীজনীক লৈ পেনে বহিছো এই মানুহটোৰ কাৰণে আজি মই এনেকে কান্দিবলগীয়া হৈছে মই ৰাস্তাত ওলাই আহিছো মোক মোৰ হাজবেণ্ড লাগিব তেখেতে মোক আজি কৰি দিম কালি কৰি দিম ভাই চেত্ৰীয়ে মোক আজি কৰি দিম কালি কৰি দিম কৰি কৰি আজি 4 মাহ অতিক্ৰম হ'ল মোৰ কেঁচুৱাজনীয়ে দেউতাৰ মাত ফুটাইছে প্ৰথম মাত সেই মাতখিনি তেখেতে শুনিব পোৱা নাই আছে নে নাই মানুহ এইখিনিও আমাক আজিলৈকে জনোৱা নাই এই মানুহটো ভাই চেত্ৰীটো মই কেনেকে এটা বিশ্বাস কৰি বহিম এদিন দুদিন হলেও কিবা এটা সান্তনা দি বহিবলৈ 4 মাহ ধৰি তেখেতে মোক কোনো ধৰণৰ একো খবৰ দিব পৰা নাই তেখেতে কেলে পঠালে মোৰ হাজবেণ্ডক তেখেতক অধিকাৰ কোনে দিলে মোৰ হাজবেণ্ডক পঠাবলৈ আৰু পঠাইছে এতিয়া মোৰ ওচৰত তেখেতে মাত কেলে মতা নাই